ধনুৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বাবে 1 পৰা 10 এপ্ৰিল 2026 এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এইকেইদিনত ভাগ্য, কৰ্ম আৰু টকা পইচাৰ ক্ষেত্ৰত কিছুমান ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থানে আপোনাৰ জীৱনত নতুন সুযোগ, নতুন চিন্তা আৰু নতুন পথ মুকলি কৰিব পাৰে। কিন্তু মনত ৰাখিব, এই সময়ত যিমান সুযোগ আহিব সিমানেই কিছুমান পৰীক্ষাও আহিব পাৰে। সঠিক সিদ্ধান্ত ল'ব পাৰিলে আপোনাৰ জীৱনত সফলতা আৰু উন্নতিৰ দুৱাৰ মুকলি হ'ব। তেন্তে ধনুৰাশিৰ বাবে 1 পৰা 10 এপ্ৰিলৰ ভিতৰত ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম জীৱন আৰু স্বাস্থ্য কেনেকুৱা থাকিব, কোন দিনটো আপোনাৰ বাবে শুভ আৰু কোনটো কাম কৰিলে ভাগ্য আৰু শক্তিশালী হ'ব, এই সকলো গুপ্ত তথ্য আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। শেষলৈকে চাই থাকিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে 1 পৰা 10 এপ্ৰিল এই সময়খিনি ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু সম্ভাৱনাময় সময় বুলি কোৱা যায়। এই সময়ত আপোনাৰ ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। যিসকল লোকে চাকৰি কৰে বা ব্যৱসায় কৰে তেওঁলোকৰ বাবে কিছুমান নতুন সুযোগ আহিব পাৰে। এই সময়ত বিশেষকৈ আগতে কৰা কষ্টৰ ফল অলপকৈ পোৱা আৰম্ভ কৰিব পাৰে। আগতে যদি আপুনি কিবা ধনৰ আশা কৰি আছিল তেন্তে বকেয়া টকা, ধন, লোন ঘূৰাই পোৱা বা কিবা ব্যৱসায়িক লাভ, তাৰ ভিতৰত কিছুমান ভাল খবৰ আহিব পাৰে। কিন্তু এই সময়ত টকা আহিলেও খৰচো অলপ বেছি হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কাম, গাড়ী, মোবাইল বা পৰিয়ালৰ কিছুমান প্ৰয়োজনীয় কামত টকা খৰচ হ'ব পাৰে। সেয়ে এই সময়ত টকা পইচাৰ সঠিক পৰিকল্পনা কৰাটো খুবেই প্ৰয়োজন। যিসকল ধনুৰাশিৰ লোক ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন কামৰ সুযোগ আহিব পাৰে। বিশেষকৈ অনলাইন কাম, বেপাৰ বাণিজ্য বা যোগাযোগৰ জড়িত কামত অলপ উন্নতি দেখা যাব পাৰে। কিন্তু ডাঙৰ ইনভেষ্টমেণ্ট বা ডাঙৰ ৰিস্ক লোৱাৰ আগতে অলপ ভালকৈ চিন্তা কৰি লোৱাটো ভাল। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত উপাৰ্জন স্থিৰ থাকিব, কিন্তু নতুন দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই দায়িত্ব ভালকৈ পালন কৰিলে আগন্তুক সময়ত প্ৰমোচন সুযোগ আহিব পাৰে। এই সময়ত ধন সঞ্চয়ৰ ওপৰত অলপ মনোযোগ দিয়াটো খুবেই ভাল হ'ব। অলপকৈ সঞ্চয় কৰিলে আগন্তুক মাহত তাৰ পৰা ভাল ফল পোৱাৰ সম্ভৱ। বিশেষকৈ অপ্ৰয়োজনীয় খৰচ কমাই চলিলে আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সময়ত কোনো মানুহক সহজে বিশ্বাস কৰি টকা ধাৰ দিয়া বা কোনো কাগজ পত্ৰ নপঢ়াকৈ চাইন কৰা উচিত নহয়, কাৰণ গুপ্তভাৱে কিছুমান আৰ্থিক ভুল হোৱাৰ সম্ভাৱনা আছে। সংক্ষেপে 1 পৰা 10 এপ্ৰিল সময়খিনি ধনুৰাশিৰ বাবে পৰিশ্ৰমৰ ফল পোৱাৰ আৰম্ভণিৰ সময়। যদি আপুনি ধৈৰ্য ৰাখি বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেন্তে এই সময় আপোনাৰ আৰ্থিক জীৱনত স্থিৰতা আৰু উন্নতি আনিব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন মানে কেৰিয়াৰ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে 1 পৰা 10 এপ্ৰিল এই সময়খিনি কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ কামৰ ওপৰত অধিক দায়িত্ব আহিব পাৰে। আৰম্ভণিতে অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু ধৈৰ্য আৰু মনোযোগেৰে কাম কৰিলে তাৰ পৰা ভাল ফল লাভ কৰিব পাৰিব। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নজৰ আপোনাৰ ওপৰত পৰিব পাৰে। আপুনি কৰা কাম, আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা মানুহে লক্ষ্য কৰিব। সেই সময়ত অলপ কামতো অৱহেলা নকৰাকৈ নিষ্ঠাৰে কাম কৰাটো অত্যন্ত প্ৰয়োজন। এই সময়ত কৰা পৰিশ্ৰমে আগন্তুক সময়ত প্ৰমোচন বা নতুন সুযোগৰ পথ মুকলি কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছুমান নতুন দায়িত্ব বা প্ৰজেক্ট আপোনাৰ হাতলৈ আহিব পাৰে। প্ৰথমতে হয়তো অলপ কঠিন যেন লাগিব পাৰে, কিন্তু এই সুযোগবোৰে আপোনাৰ অভিজ্ঞতা আৰু দক্ষতা বৃদ্ধি কৰিব পাৰে। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত ভাল খবৰ আহিব পাৰে। কোনো বন্ধু, পৰিচিত ব্যক্তি বা আগৰ সংযোগৰ জৰিয়তে নতুন কামৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা ধনুৰাশিৰ লোকসকলৰ বাবে এই সময়ত কামৰ গতি অলপ বেছি থাকিব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন আইডিয়াৰ সৃষ্টি হ'ব পাৰে। কিন্তু ব্যৱসায়ত সিদ্ধান্ত লোৱাৰ সময়ত অলপ ধৈৰ্য ধৰা খুবেই প্ৰয়োজন। খৰধৰকৈ লোৱা সিদ্ধান্তই কেতিয়াবা ক্ষতি আনিব পাৰে। এই সময়ত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভালকৈ ৰখাটো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ টিমৱৰ্কত এই সময়ত আপোনাৰ সফলতা লাভ কৰাত সহায় কৰিব। কোনো ভুল বুজাবুজি বা তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। যিসকল লোকে চৰকাৰী চাকৰি, শিক্ষা, পৰামৰ্শ বা সৃজনশীল ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত নিজৰ প্ৰতিভা দেখুওৱাৰ ভাল সুযোগ আহিব পাৰে। যদি আপুনি নিজৰ কামত নতুন চিন্তা আৰু নতুন পদ্ধতি ব্যৱহাৰ কৰে তেন্তে তাৰ পৰা ডাঙৰ লাভ পোৱাৰ সম্ভাৱনা আছে। সংক্ষেপে 1 পৰা 10 এপ্ৰিল এই সময়খিনি ধনুৰাশিৰ বাবে কৰ্মজীৱনত
পৰিশ্ৰম আৰু সুযোগ দুয়োটাই আনিব। যদি আপুনি ধৈৰ্য, আত্মবিশ্বাস আৰু বুদ্ধিমত্তাৰে আগবাঢ়ে তেন্তে এই সময় আপোনাৰ কেৰিয়াৰ জীৱনত নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশিৰ জাতক-জাতিসকলৰ বাবে 1 পৰা 10 এপ্ৰিল এই সময়খিনি প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ত অনুভূতি, বুজাবুজি আৰু সম্পৰ্কৰ গভীৰতা অলপ বেছি অনুভৱ কৰিব পাৰে। যিসকল ধনুৰাশিৰ লোক ইতিমধ্যে প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত সম্পৰ্কৰ মাজত অধিক ঘনিষ্ঠতা আৰু বুজাবুজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আপুনি আৰু আপোনাৰ সঙ্গীৰ মাজত আগতকৈ বেছি কথা-বতৰা হ'ব আৰু একেলগে কিছুমান নতুন পৰিকল্পনাও কৰিব পাৰে। এই সময়ত যদি আপুনি মনৰ কথা খোলাকৈ প্ৰকাশ কৰে তেন্তে সম্পৰ্কটো আৰু শক্তিশালী হ'ব। কিন্তু কেতিয়াবা অলপ ভুল বুজাবুজিৰ বা মনোমালিন্য সৃষ্টি হ'ব পাৰে। বিশেষকৈ সৰু সৰু বিষয়ত তৰ্ক-বিতৰ্ক হোৱাৰ সম্ভাৱনাও থাকে। সেয়ে এই সময়ত ধৈৰ্য ধৰা আৰু শান্তভাৱে কথা পতা খুবেই প্ৰয়োজন। সৰু বিষয় ডাঙৰ কৰি তুলিলে সম্পৰ্কত অশান্তি আহিব পাৰে। যিসকল লোক বিবাহিত তেওঁলোকৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব অলপ বেছি হ'ব পাৰে। ঘৰুৱা কাম, সন্তানৰ বিষয় বা পৰিয়ালৰ কিছুমান সমস্যাৰ বাবে সময় দিব লাগিব পাৰে। কিন্তু যদি আপুনি সঙ্গীৰ সৈতে একেলগে দায়িত্ব ভাগ কৰি লয় তেন্তে ঘৰৰ পৰিৱেশ শান্ত আৰু সুখী হৈ থাকিব। এই সময়ত দাম্পত্য জীৱনত কেতিয়াবা সঙ্গীৰ পৰা অলপ মনোযোগ বা সমৰ্থন বিচাৰিব পাৰে। যদি আপুনি আপোনাৰ সঙ্গীক সন্মান আৰু মৰম দিয়ে তেন্তে তেওঁক আপোনাৰ প্ৰতি একেই অনুভূতি প্ৰকাশ কৰিব। একেলগে সময় কটোৱা, একেলগে কথা পতা বা একেলগে সিদ্ধান্ত লোৱা এই সম্পৰ্কটো অধিক মজবুত কৰিব। যিসকল লোকে এতিয়া ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সময়ত নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। কোনো বন্ধু, সামাজিক অনুষ্ঠান বা কামৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। প্ৰথমতে এই সম্পৰ্ক বন্ধুত্বৰ দৰে আৰম্ভ হ'লেও লাহে লাহে ই প্ৰেমলৈ ৰূপ লোৱাৰ সম্ভাৱনা থাকে। কিন্তু এই সময়ত এটা কথা মনত ৰাখিব লাগিব, আৱেগত সিদ্ধান্ত লোৱাৰ আগতে মানুহজনক ভালকৈ বুজিবলৈ চেষ্টা কৰক, কাৰণ সঠিক মানুহ বাছি লোৱাটো আপোনাৰ আগন্তুক জীৱনৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই সময়ত কিছুমান ধনুৰাশিৰ লোক আগৰ কোনো সম্পৰ্কৰ স্মৃতি বা অনুভূতিৰ কথাও মনত পেলাব পাৰে। কিন্তু অতীতৰ বিষয়ত বেছি ভাবি থাকিলে বৰ্তমানৰ সুখ হেৰুৱাব পাৰে। সেয়ে আগলৈ চাই আগবঢ়াটো ভাল হ'ব। সংক্ষেপে 1 পৰা 10 এপ্ৰিল এই সময়খিনি ধনুৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বুজাবুজি আৰু সম্পৰ্কৰ পৰীক্ষাৰ সময়। যদি আপুনি ধৈৰ্য, সন্মান আৰু সত্যতাৰে সম্পৰ্কটো আগুৱাই লৈছে তেন্তে এই সময়ত আপোনাৰ প্ৰেম জীৱনত অধিক সুখ আৰু স্থিৰতা আনিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য। ধনুৰাশিৰ জাতক-জাতিসকলৰ বাবে 1 পৰা 10 এপ্ৰিল এই সময়খিনি স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি স্থিৰ থাকিব বুলি কোৱা যায়। কিন্তু অলপ সাৱধানতা অৱশ্যেই প্ৰয়োজন। এই সময়ত কামৰ প্ৰেছাৰ, দৌৰা-দৌৰি আৰু মানসিক চিন্তাৰ বাবে শৰীৰত অলপ ক্লান্তি অনুভৱ হ'ব পাৰে। বিশেষকৈ মূৰৰ বিষ, দেহৰ ভাগৰ, টোপনি ভালকৈ নোহোৱা বা পেটৰ সৈতে জড়িত সৰু সৰু সমস্যাও দেখা দিব পাৰে। এইবোৰ ডাঙৰ সমস্যা নহয়, কিন্তু যদি আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত মনোযোগ নিদিয়ে তেন্তে অলপ অসুবিধা বাঢ়ি যাব পাৰে। এই সময়ত নিয়মীয়াকৈ টোপনি লোৱাটো খুবেই প্ৰয়োজন। ৰাতি দেৰিলৈকে জাগি থকা বা অতি চিন্তা কৰাটো এৰিবলৈ চেষ্টা কৰক। মন শান্ত ৰাখিবলৈ চেষ্টা কৰক, কাৰণ মানসিক চাপেই কেতিয়াবা শৰীৰৰ ওপৰত অধিক প্ৰভাৱ পেলায়। খাদ্যৰ ক্ষেত্ৰতো অলপ সাৱধানতা লোৱা ভাল। অধিক তেল মছলা থকা খাদ্য, বাহিৰৰ ফাষ্টফুড বা অনিয়মিত আহাৰ খোৱাৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। ঘৰুৱা, পুষ্টিকৰ আৰু সময়মতে আহাৰ খালে শৰীৰ সুস্থ থাকিব। এই সময়ত অলপ ব্যায়াম, যোগ বা প্ৰাত ভ্ৰমণ কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হ'ব। বিশেষকৈ ৰাতিপুৱা অলপ সময় খোজ কঢ়া বা সৰু সুৰা ব্যায়াম কৰিলে শৰীৰত শক্তি আৰু সতেজতা অনুভৱ কৰিব। যিসকল লোকে আগতেই কোনো পুৰণি ৰোগত ভুগি আছে তেওঁলোকৰ এই সময়ত নিজৰ চিকিৎসা আৰু ঔষধ সময়মতে লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। কোনো লক্ষণ দেখা দিলে অৱহেলা নকৰাকৈ ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল। গাড়ী চলোৱা বা দূৰ যাত্ৰা কৰাৰ সময়তো অলপ সাৱধানতা ল'ব লাগিব। খৰধৰ বা অসাৱধানতাই সৰু আঘাত বা সমস্যাৰ সৃষ্টি কৰিব পাৰে। সংক্ষেপে 1 পৰা 10 এপ্ৰিল এই সময়খিনি ধনুৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতাৰ সময়। যদি আপুনি নিয়মীয়াকৈ জীৱনশৈলী, সঠিক আহাৰ আৰু মানসিক শান্তি বজাই ৰাখে তেন্তে এই সময়ত স্বাস্থ্য মোটামুটি ভালে থাকিব। নিজৰ যত্ন লোৱাটো এই সময়ত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হ'ব। ধনুৰাশিৰ জাতক-জাতিসকল, আপোনালোকৰ বাবে 1 পৰা 10 এপ্ৰিলৰ ভিতৰত কিছুমান বিশেষ শুভ সময় আছে। এই সময়বোৰত যদি আপুনি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে, নতুন পৰিকল্পনা কৰে বা কোনো সিদ্ধান্ত লয় তেন্তে
সফলতাৰ সম্ভাৱনা বেছি থাকিব। শুভ তাৰিখ এই সময়ছোৱাত 3 এপ্ৰিল, 5 এপ্ৰিল, 7 এপ্ৰিল আৰু 9 এপ্ৰিল আপোনাৰ বাবে যথেষ্ট শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, টকা পইচাৰ বিষয়ত সিদ্ধান্ত লোৱা বা গুৰুত্বপূৰ্ণ আলোচনা কৰাটো ভাল হ'ব পাৰে। শুভ সংখ্যা ধনুৰাশিৰ বাবে এই সময়ত শুভ সংখ্যা হৈছে 3, 5 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ ভাগ্য শক্তিশালী কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম, ফোন নম্বৰ বা তাৰিখ বাছি লওঁতে এই সংখ্যা কেতিয়াবা ভাল ফল দিব পাৰে। শুভ ৰং এই সময়ত আপোনাৰ বাবে শুভ ৰং হ'ব হালধীয়া, কমলা আৰু সোণালী ৰং। এই ৰঙৰ শক্তি, আত্মবিশ্বাস আৰু ইতিবাচক শক্তিৰ প্ৰতীক। এই ৰঙৰ কাপোৰ পিন্ধা বা এই ৰং ব্যৱহাৰ কৰিলে মনোবল বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। প্ৰতিকাৰ উপায় এই সময়ত ভাগ্য আৰু শক্তিশালী কৰিবলৈ সৰু সৰু প্ৰতিকাৰ কৰিব পাৰে। 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰাৰ চেষ্টা কৰক। বৃহস্পতিবাৰে 2 নম্বৰ, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰা বা গৰীব মানুহক সহায় কৰা শুভ হ'ব পাৰে। 3 নম্বৰ, সম্ভৱ হ'লে বৃহস্পতিবাৰে অলপ হালধীয়া কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক। 4 নম্বৰ, মন শান্ত ৰাখি ওম গুৰুৱে নমঃ বা ওম বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো অলপ জপ কৰিব পাৰে। এই সৰু সৰু প্ৰতিকাৰবোৰ কৰিলে মনত ইতিবাচক শক্তি বৃদ্ধি পাব আৰু জীৱনৰ বহু বাধা বিঘিনি লাহে লাহে কমি আহিব। সংক্ষেপে, আপুনি যদি এই সময়ত ধৈৰ্য, বুদ্ধিমত্তা আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ে, তেন্তে 1 পৰা 10 এপ্ৰিল এই সময়খিনি আপোনাৰ বাবে বহু ডাঙৰ সুযোগ লৈ আহিব পাৰে। ধনুৰাশিৰ বন্ধু-বান্ধৱীসকল, 1 পৰা 10 এপ্ৰিল এই সময়খিনি আপোনাৰ বাবে পৰীক্ষা আৰু সুযোগ দুয়োটাই লৈ আহিছে। এই সময়ত যদি আপুনি ধৈৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে, তেন্তে জীৱনৰ বহু ক্ষেত্ৰত ভাল পৰিৱৰ্তন দেখা যাব পাৰে। মনত ৰাখিব, ভাগ্য তেতিয়াই সহায় কৰে যেতিয়া মানুহে নিজেও চেষ্টা কৰে। সেয়ে ইতিবাচক চিন্তা ৰাখক, নিজৰ লক্ষ্যত স্থিৰ থাকক আৰু সঠিক সিদ্ধান্ত লওক। এই সময়ত কৰা সৰু সৰু ভাল পদক্ষেপে আগন্তুক দিনত সফলতাৰ পথ মুকলি কৰিব পাৰে। যদি আপুনি ধনুৰাশিৰ জাতক-জাতিকা হয়, তেন্তে কমেণ্টত জয় শ্ৰীৰাম লিখি দিব আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে সেইটো লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগন্তুক সময়তো আপোনাৰ বাবে এনেধৰণৰ ৰাশিফল আৰু জ্যোতিষ তথ্য চাব পাৰে। পুনৰ লগ পাম আগন্তুক নতুন ভিডিঅ'ত। ধন্যবাদ। জয় শ্ৰীৰাম।